নমস্কাৰ। মই আছোঁ চৰাইদেউ জিলাৰ চাফৰাই অঞ্চলত। যিহেতু খুব গৌৰৱৰ এটা মুহূৰ্ত এই গাঁওখনত এটা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমাৰ ইয়াত উদীয়মান যুৱক তেখেতে অসমৰ হৈ বেংগলোৰত খেল খেলিবলৈ গৈছিলে, পাঞ্জা খেল। এই পাঞ্জা খেলত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু এই গ'ল্ড মেডেল পাই এই চাফৰাই অঞ্চলৰ লগতে সমগ্ৰ চৰাইদেউ জিলাও এটা গৌৰৱৰ বিষয় হৈ গৈছে, গৌৰৱত গৌৰৱান্বিত হৈছে। মই সেই প্লেয়াৰ, সেই খেলুৱৈজনৰ লগত মই কথা পাতিম যে তেওঁ কেনেকৈ খেলিবলৈ তাত সক্ষম হ'ল আৰু এই খেলৰ যোগেদি তাত কি কি তেওঁ অনুভৱ পালে, এই গোটেই কথাখিনি পাতিম। ধন্যবাদ তোমালৈ। নাম? নমস্কাৰ, মোৰ নাম শ্ৰী শিৱম নেৱাৰ। ঘৰ হা? ঘৰ এড্ৰেছটো? মোৰ ঘৰ চৰাইদেউ জিলাৰ চাফৰা অঞ্চলত আছে। হয়। আচ্ছা, তুমি যিহেতু চৰাইদেউ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি বেংগলোৰত ইমান ডাঙৰ দূৰত, ইমান ডাঙৰ বা বহুত বিশাল প্লেয়াৰৰ লগত তুমি খেলিবলৈ লগ পাইছা, গতিকে তাত কেনেধৰণৰ অনুভৱ হৈছিলে, কেনেকুৱা লাগিছিলে প্ৰথমতে? অনুভৱটো ফাৰ্ষ্টে অলপ এবাৰ মোৰ কেটেগৰীত মোৰ চেঞ্জ হ'ল। আগত মোৰ 70 কেটেগৰী খেলিছিলোঁ, এতিয়া মই 78ত আহিলোঁ। চ' অলপ মানে ভয়টো আছিলে আৰু প্লেয়াৰ্ছবোৰ অলপ মোৰ বেছি আছিলে। এবাৰ মোৰ এপ্ৰক্স 15 মান প্লেয়াৰ্ছ আছিলে। চ' সেইটো 15 প্লেয়াৰ্ছ নিজকে এটা ভয় লাগে যে ইমান গাল প্লেয়াৰ পৰা ষ্টেটৰ প্লেয়াৰ পৰা খেলিব লাগে। বাট যি হ'ল নিজৰ কষ্ট কৰি গৈছিলোঁ আৰু যেনেকৈ কষ্ট কৰিছিলোঁ এনেকৈ সফলতা পাই গ'ল। কেটেগৰী কিমান আছিলে? মোৰ ৱেইট কেটেগৰী আণ্ডাৰ 21, 70 to 78ৰ ভিতৰত আছিলে। এনেই তাৰ অনুভৱটো কোৱাচোন, খেলি কেনেকুৱা লাগিল? তাত গোটেই গ্ৰাউণ্ড পৰিৱেশটো একদম ভাল। লাইটিং বহুত ভাল, মিউজিক চিষ্টেম বহুত ভাল আৰু আমাৰ জাজেছবোৰ ভাল। আমাৰ খোৱা ব্যৱস্থা দিছিলে এণ্ড থাকিব ব্যৱস্থা অলৰেডি চব। জাজবিলাক ক'ৰ পৰা আহে তাত? জাজ মিনছ আমাৰ আছামৰো বেছি আছিলে আৰু ছত্তীশগড় বা চবৰ ষ্টেটৰ পৰা এটা জাজ থাকে চাবৰ কাৰণে এইবোৰ। ইয়াৰ পৰা যে খেলিবলৈ গ'লে, ইয়াত তোমাৰ প্ৰশিক্ষক আছিলে? প্ৰশিক্ষক প্ৰশিক্ষণ দিয়া তোমাক যিহেতু তোমাক আপোনাৰ পাঞ্জা খেলিবৰ কাৰণে তোমাক যে শিকালে? মোৰ কোচৰ নাম হৈছে বিদ্যুৎ বুঢ়াগোহাঁই ছাৰ। মোৰ থেংকছ হ'ব ছাৰক, বিকজ চব ছাৰৰ কাৰণে হৈছে। ছাৰে যিটো শিকাইছে মই চব সেনেকৈ এপ্লাই কৰি আজি মই চিঅ' জিকিব সক্ষম হৈছোঁ। চব বেছিকৈ মই থেংক ইউ ছাৰকে ক'ব বিচাৰোঁ। কিমান পৰিশ্ৰম কৰিব লাগে, এইটো কিমান দূৰ প্ৰেক্টিচটো কিমান কৰিব লাগে এইটো খেলত জইন কৰিব কাৰণে? প্ৰেক্টিচটো এতিয়া সিমান সেইটো টাইম নালাগে। এইটো নিজৰ কেনেকৈ তুমি এডাপ্ট কৰিব পাৰা বা কেনেকৈ প্ৰেক্টিচ কৰোঁ। যিমান মোৰ এপ্ৰক্স 4 years হৈ গ'ল প্ৰেক্টিচ কৰি জিম পাঞ্জা খেলি আৰু মই অকল জিম কৰিলেও নহয় বা অলপ পাঞ্জা প্ৰেক্টিচ কৰিলেও নহয়। টেকনিক্স পাৰফেকশ্যন এটা থাকে। পাৰফেকশ্যন দি আপুনি যদি জল্দি কৰে, ভালকৈ কৰে, তেতিয়া আপুনি বহুত জল্দি সক্ষম হ'ব পাৰে। আৰু মোৰতো জাষ্ট ষ্টাৰ্টিং হৈছে আৰু আছে। 4 বছৰ হ'ল কণ্টিনিউ কৰা। এতিয়া তোমাৰ নিচিনাকৈ আৰু তোমাতকৈ তলৰ ছাত্ৰ ছাত্ৰীসকল আছে বা যুৱক যুৱতী আছে, তেওঁলোকতো খেলিবলৈ ইচ্ছা কৰিব। তেওঁলোকে খেলিবৰ কাৰণে তোমাৰ ষ্টাৰ্টিং কি কৰিব লাগিব? তাহাঁতি ষ্টাৰ্টিংটো একদম বেচিক্স আৰু ফাৰ্ষ্টে লাহে লাহে শিকিব পাৰি। চবেই জানে আজিকালি ইউটিউবত চব এভেইলেবল আছে। তো সেইটোৰ পৰা শিকি লাহে লাহে আৰু যেতিয়া আপুনি এটা মেইনলি বিগিনাৰ্ছবোৰে লাইট ৱেইটকৈ ষ্টাৰ্ট কৰিব লাগে বা এতিয়া বেছিকেলি আজিকালি বিগিনাৰ্ছবোৰে কি হৈছে ইউটিউবত দেখি বেলেগে দেখে যে ইমান হেভি ৱেইট উঠাইছে। তো সিহঁতি হেভি ৱেইট উঠাব চেষ্টা কৰোঁতে সিহঁতি দুখ চুখ পাই যায় বা সিহঁতি ইনজয় হৈ ফেইলাৰ হৈ যায়। আৰু সিহঁতি প্ৰগ্ৰেছিংটো কি হয়, বস্তু হয় বা কেনেকৈ কৰে, সেইবোৰত এতিয়াও বহুত উইক হৈ আছে। সেইটো শিকিব কমৰ পৰা যাব লাগে। এইটো শিকাবৰ কাৰণে যদি কোচ বা কোনোবা নাথাকে তেন্তে সিহঁতি বহুত দিগদাৰ হ'ব, টাইম লাগে সিহঁতক। আমাৰ ওচৰত কোচ আছিলে বুলি, ছাৰ আছিলে বুলি, ছাৰৰ কাৰণে আমি বহুত পাৰিছোঁ আৰু। এইখিনিত এতিয়া ধৰা তুমি চৰাইদেউ জিলাৰ পৰা এই এনেকুৱা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, তোমাৰ এনেই কেনেকুৱা লাগিছে মনটো? কাক তুমি থেংকছ দিবা এইটো বিষয়ত? থেংকছটো চবচে বেছি অবভিয়াছলি পেৰেণ্টছৰ উইদাউট ছাপোৰ্ট ইউ কান্ট এচিভ এনিথিং। চ' চবচে বেছি পেৰেণ্টছক থেংক ইউ ক'ম। দেন এইবাৰ মোৰ বহুত ৰিলেটিভছবোৰো, মোৰ খুৰা খুৰী, মাহী পেহী চবেই মোক বহুত হেল্প কৰিলে বেংগলোৰ গৈ পিনি খেলিবৰ কাৰণে। এণ্ড দেন অভিয়াছলি চবচে বেষ্ট ছাৰ, কোচ বিদ্যুৎ ছাৰকে বহুত থেংক ইউ ক'ব বিচাৰোঁ। বিদ্যুৎ বুঢ়াগোহাঁই। তেওঁ আকৌ ইয়াত আহিছেনে তোমালোক? আহিছিলে এদিনা, আমি ছাৰৰ লগত আহিছিলে আমাৰ ঘৰতে কথা চথা পাতিবৰ কাৰণে। তাত যেতিয়া তুমি জয়ী হৈলা, তাত জয়ী হোৱাৰ পিছত তাত সেইসকল মানুহে তোমাক কিবা লগ কৰিছে না বা তেনেকুৱা শুভেচ্ছা তেনেকুৱা দিছে নে নাই? এবাৰ আমাৰ অসমৰ টীম বহুত ছাপৰ্টিভ আছিলে। এবাৰ যেনেকৈ COC জিকিছোঁ, চবেই ইমান হাল্লা কৰিছে। ফিলিংছটো বহুতেই গ্ৰেট। দেন যেতিয়া মই ট্ৰফিটো জিকিছোঁ, সেইটো ট্ৰফি ডাইৰেক্ট মই গৈ ছাৰক দিছোঁ। ছাৰ আজি বহুত হেপী আছিলে।
এইটো এটা মানে বহুত মেমৰেবল মুভমেণ্ট এটা থাকি গ'ল মোৰ কাৰণে লাইফত। এনেকুৱা আমি দেখো যে লাভলীনা বৰগোহাঁই হওক বা অন্যান্য প্লেয়াৰ বিলাকে জিকাৰ লগে লগে যিটো আনন্দত আত্মহাৰা হয় বা আমাৰ ভাৰতবৰ্ষৰ পতাকা লৈ উৰি ফুৰা দেখো, কিন্তু তেনেকুৱা এটা মুহূৰ্ত হৈছিলে সম্ভৱতঃ। এইটো মানে নিজৰ ৱেইট কেটেগৰী জিকিলে মানে ঠিকে লাগে, খালি যেতিয়া মানে চবচে মানে ডাঙৰ টাইটেলটো হৈছে COC মানে নিজৰ চেম্পিয়নছ অফ চেম্পিয়নছ, নিজৰ ৱেইট কেটেগৰী যোন উইনাৰ থাকে সিহঁতকো হৰাবৰ কাৰণে, মানে সেইটো মানে চবচে ডাঙৰ টাইটেল। এণ্ড সেইটো যদি যেতিয়া জিকিলো, এইটো এটা এক্সপ্ৰেছ কৰিব নোৱাৰি, ইমান হেপী মুভমেণ্ট আছিলে। আৰু মানে মই জাষ্ট এইটো ষ্টাৰ্টিং, এইটো মোৰ ছেকেণ্ড নেশ্যনেল হয়, তো সেইটো টাইমতে মই এইটো পালো, চ' মানে বহুত হেপী। আৰু মই ডাইৰেক্ট তাততো এতিয়া ধৰা যিবিলাক উইনাৰ আছে গ'ল্ড মেডেলিষ্ট, তেওঁলোকৰ মাজত আকৌ এবাৰ খেল খেলাই, তেতিয়া তোমাৰ ভয় খাইছে যিহেতু তেওঁলোকো গ'ল মইলোকো মানে সমান পৰ্যায়, গতিকে এইটো খেলটো আৰু বেলেগ ধৰণৰ খেল। তেতিয়া মানে মোৰ হেভি ৱেইট লগত হৈছিলে, মানে এটা এক্সাম্পল দিছো, মোৰ 95 কেজি লগত হৈছিলে। চ' সেইটো ইমান ৱেইট, ইমান শকত আছিলে, মোৰতো ইমান ক্ষীণ ৱেইট, চ' সেইটো খেলৰ ভয় এটা আছিলে। বাট মানে সেইটো টাইমত মই যেতিয়া খেল আছিলে, মোৰ জাষ্ট এটা গ'ল আছিলে যে ট্ৰফিটো লাগে, এবাৰ মোক লাগে। চ' এতিয়া মানে মই পাহৰি গ'লো যে সেইটো মানে ইমান বেছি ৱেইটৰ আছিলে বুলি। জাষ্ট মই নিজৰ বেষ্ট দিলো এণ্ড ধন্যবাদ থাকিল। আছে শিৱম নেৱাৰ, তেওঁ অসমৰ হৈ চৰাইদেউ জিলাৰ পৰা গৈ বেংগলোৰত পাঞ্জা খেলত গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ল। গতিকে তেওঁ এই আনন্দত আমি আত্মহাৰা হোৱাৰ লগে লগে শিৱম নেৱাৰৰ পিতৃ মাতৃ চাফৰাই বাপীৰ লগতে সমগ্ৰ চৰাইদেউ অসম গৌৰৱান্বিত হৈছে। গতিকে তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, যাতে এই খেলৰ যোগেদি তেখেতৰ ভৱিষ্যত আৰু অকণমান আগবাঢ়ি যাওক, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।